কলিয়াবৰত আদৰ্শ গাঁও পৰিদৰ্শন জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহৰ। কলিয়াবৰৰ আদৰ্শ গাঁও হিচাপে স্বীকৃত নিচিলাবন্ধা গাঁৱত অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অসম আদৰ্শ গ্ৰাম্য যোজনা শীৰ্ষক আঁচনিৰ পুঁজিৰে নিৰ্মিত আদৰণি তোৰণ, জিৰণি চৰা আদি বিভিন্ন কাম কাজৰ পৰ্যবেক্ষণ কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহে। পৰিদৰ্শন কালছোৱাত আয়ুক্তগৰাকীয়ে স্থানীয় জনসাধাৰণৰ সৈতে মুকলি সভাৰ জৰিয়তে মত বিনিময় কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়াৰ লগতে অভিযন্তাসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি এই লাংগিচুক গাঁৱত অসম আদৰ্শ গ্ৰাম যোজনাত উপস্থিত হৈছোঁ। যোৱা আমাৰ 18-19 বছৰৰ কামখিনি শেষ হৈছে। এইটো ইনস্পেকশ্যন কৰিবলৈ আৰু অহা নতুন কামৰ কি ধৰণত ল'ব পাৰে ইয়াৰ কাৰণে ৰাইজৰ লগত ডিছকাশ্যন কৰিবলৈ আহিছোঁ। ভাল লাগিছে, ৰাইজৰ পৰা কনষ্ট্ৰাকটিভ ছাজেশ্যন পাইছোঁ আৰু এই কনষ্ট্ৰাকটিভ ছাজেশ্যনছখিনি আমি নতুন যিটো প্লেন বনাই আছোঁ এই প্লেনত সোমাম। আমাৰ লক্ষ্য আছে যে এই আমাৰ গোটেই জিলাখনত 16খন গাঁও আছে, আদৰ্শ গাঁও যাক এইটো কোৱা হৈছে। এই কলিয়াবৰ সমষ্টিৰ 2টা আছে। এই গাঁওখনক মডেল গাঁৱত আমি কেনেধৰণে কৰিব পাৰোঁ আৰু কেনেধৰণে ইয়াৰ ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰোঁ, এইটো আমাৰ চেষ্টা। ইয়াৰ পিছত আপোনাৰ কাৰ্যসূচী কি আছে? ইয়াৰ পিছত এটা বামুণী গাঁও আছে, এইটোও আদৰ্শ গাঁও, তাত ভিজিট কৰিম আৰু তাতো ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিম।